ইতিমধ্যে অসম গ্ৰন্থমেলা বুলি কোৱাৰ লগে লগে গ্ৰন্থপ্ৰেমীসকলৰ বাবে এটা উৎসৱৰ বতৰ আৰু এই উৎসৱৰ বতৰটো যেনেকৈ যি ধৰণে ডিচেম্বৰ মাহ পৰাৰ লগে লগেই যেন গ্ৰন্থপ্ৰেমীসকলে কেৱল আৰু কেৱল এই উৎসৱৰ কাৰণে বাট চাই থাকে সেয়া হৈছে অসম গ্ৰন্থমেলা। অসম গ্ৰন্থমেলাৰ বাকৰি বৰ্তমান সময়ত আজি যিহেতু দ্বিতীয়টো দিন, গতিকে দ্বিতীয়টো দিনৰ পৰিৱেশ আমি বৰ্তমান সময়ত দেখুৱাবলৈ চেষ্টা কৰিছো। কেনে এটা পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে পুৱাৰে ভাগৰ পৰা আচলতে আপুনি যদি চাই যিসকল পাঠক বা যিসকল পাঠকে পঢ়ি ভাল পায় তেওঁলোকে প্ৰিয় লেখকগৰাকীৰ যি গ্ৰন্থ বা উপন্যাসখন বিচাৰিছে আৰু বিশেষকৈ এইবাৰ আপুনি যদি চাই যে জুবিন গাৰ্গৰ যিসমূহ লিখনি লিখি উলিয়াইছে সেইসমূহৰ সমাদৰ যথেষ্ট লাভ কৰা গৈছে। গতিকে এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছো। আজি দ্বিতীয়টো দিন আৰু গ্ৰন্থপ্ৰেমীসকলৰ বাবে এয়া এটা উৎসৱৰ বতৰ, গতিকে কি কম? মোৰ কাৰণে ব্যক্তিগতভাৱে অতি ভাগ্যৰ কথা যে গ্ৰন্থমেলাৰ দ্বিতীয় দিনত আৰু দ্বিতীয়খন সভাত মোৰ গ্ৰন্থ ছপা মাধ্যমত নোকোৱা কথাবোৰ উন্মোচিত হৈছে। এইটো মই নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। এইবছৰ মোৰ দুখন কিতাপ ওলাইছে, এইখন ছপা মাধ্যমত নোকোৱা কথাবোৰ আৰু এখন ওলাইছে মহাজীৱন। আৰু দুয়োখন কিতাপে মই ভাবোঁ যে বহুতো কথা আছে যিবিলাক কথা সাধাৰণতে ছপা মাধ্যমত লিখা নহয় আৰু যিবিলাক কথাত নতুন চিন্তা, মই নিজেই নতুন প্ৰযুক্তিক আদৰি লৈছোঁ আচলতে। সেইকাৰণে মই ছপা মাধ্যমক সদায় বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছোঁ। উৰ্কুটৰ দিনতো মই আছিলোঁ, ফেচবুকৰ দিনতো সক্ৰিয় হৈ আছোঁৱেই আৰু আজিলৈকে মই লিখি আছোঁ আৰু নতুনৰ জয়গান গোৱা, অকল প্ৰযুক্তি বুলি নহয় যিকোনো ধৰণৰ নতুন চিন্তা, সেইটো কথা মই আচলতে পঢ়ুৱৈক তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ। গতিকে সেই তেনেধৰণৰ চিন্তাৰে মই লিখি আছোঁ। বিশেষকৈ নতুন প্ৰজন্মৰ ইয়াত তেওঁলোকৰ আকৰ্ষণৰ চিন্তা কৰিবলগীয়া বা বিতৰ্ক কৰিবলগীয়া বহু কথা এই দুয়োখন গ্ৰন্থতে বিচাৰি পাব বুলি মই আশা কৰিছোঁ। বৰ্তমান সময়ত আপুনি যি ধৰণে ক'লে যে প্ৰতিটো ক্ষেত্ৰতে আপুনি আগবাঢ়ি আছে বা সামাজিক মাধ্যমৰ ক্ষেত্ৰতে হওক, ফেচবুকৰ যুগতে হওক, সকলোখিনি আপুনি কৰে বুলি কৈছে। কিন্তু ক'ৰবাত কোনোবাখিনিত কিতাপ পঢ়াৰ যিটো মাদকতা সেয়া এটা সুকীয়া মাদকতা আৰু ক্ৰমাৎ কিতাপত তুলনাত আপুনি যদি চাই যে বুকছসমূহ বেছিকৈ আজিকালি উপলব্ধ হৈছে। গতিকে এই বিষয়টো কেনেধৰণে? বিষয়টো এনেকুৱা যে প্ৰত্যেকটো একোটা মাধ্যম, ছপা কিতাপখন এটা মাধ্যম বা বুকটো এটা মাধ্যম। এতিয়া ইংৰাজী কিতাপ মই সদায় বুকে পঢ়োঁ। ইংৰাজী কিতাপ এটা সময়ত কিনি পঢ়িছিলোঁ, কিন্তু যোৱা দুবছৰ ধৰি কিজানি মই ইংৰাজী কিতাপ মানে তেনেকৈ প্ৰিণ্টেড ফৰ্মটো যিটো সেইটো মই কিনা নাই। কিন্তু মোৰ যিটো লাইব্ৰেৰী নিজৰ আছে তাত বহুকেইখন গ্ৰন্থ আছে আৰু ইমানকেইখন গ্ৰন্থ ছপাৰ ওপৰত কিনিবলগীয়া হ'লে মই দিগদাৰ হৈ গ'ল। ছপা কিতাপৰ মূল্য এতিয়া বহুত বেছি, কিন্তু সেই একেখন 1000 কিতাপ এখন মই 200 বা 300 টকাতে এতিয়া বুকত পাওঁ, কিণ্ডলত পাওঁ। গতিকে স্বাভাৱিকতে সেই মাধ্যমটো মানুহে আদৰি ল'ব। কিন্তু তাৰ মাজতো বহু লেখক আছে, বিশেষকৈ অসমীয়াততো এইকাৰণে আছে বুলি মই ভাবোঁ, কাৰণ অসমীয়া কিতাপবিলাক এতিয়াও মাধ্যমত ইমান জনপ্ৰিয় হৈ উঠা নাই। কেইখনমান হৈছে কিন্তু ইমান জনপ্ৰিয় হৈ উঠা নাই। গতিকে শেষ বিচাৰত মানুহে ছপা মাধ্যমতে পঢ়ি আছে কিতাপ। গতিকে সেই কিতাপৰ কিন্তু পঢ়ুৱৈখিনি আছে। এতিয়া অসমীয়া কিতাপটো মই অসমীয়া ইয়াত পঢ়া নাই, মই কিন্তু কিতাপ নপঢ়াকৈ থকা নাই। গতিকে প্ৰতিখন মোটামুটি মই পঢ়িব বিচৰা কিতাপ মই ছপা কিতাপেই পঢ়ি আছোঁ। গতিকে সেই কথাটো মই ভাবোঁ চলিয়ে থাকিব। মাধ্যম সলনি হোৱাটো এটা সাধাৰণ কথা বুলি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ। মই ইতিমধ্যে কৈছোঁ যে কি ধৰণে আচলতে বৰ্তমান সময়ত যে বৰ্তমানৰ যিটো যুগ সেই যুগৰ লগত মিলি বা যুগৰ লগত খাপ খাই সকলোৱে আগবাঢ়িছে। যি ধৰণে আচলতে বৰ্তমান মোবাইল ফোনৰ যুগ, গতিকে মোবাইল ফোনৰ এই যুগটোত ক'ৰবাত যেন কিতাপৰ বা কিতাপ পঢ়াৰ সেই যিটো অভ্যাস, সেই অভ্যাসটো যেন অলপ সলনি হয় সময়ে সময়ে। গতিকে তেনে একোট পৰিৱেশ দেখিবলৈ পোৱা যায়। কিন্তু কিতাপ পঢ়াৰ যিটো মাদকতা বা কিতাপ পঢ়ি যিটো ভাল পোৱাৰ এক সুকীয়া অনুভৱ আছে, সেই অনুভৱটো যেন কমিও যোৱা বুলি আপুনি ঠিক এক প্ৰকাৰে ক'ব নোৱাৰে। কাৰণ সেয়া আপুনি গ্ৰন্থমেলাৰ বাকৰিত আহিলে বা গ্ৰন্থমেলাৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখিলেই আপুনি সেই কথা অনুমান কৰিব পাৰিব বা অনুধাৱন কৰিব পাৰিব। কাৰণ আপুনি যদি চাই যে প্ৰতিটো বয়সৰ লোকে ইয়াত আপুনি অহা দেখা পাব, শিশু সকলো প্ৰায় আহে। গতিকে সকলোৱে ইয়াত আহে, সকলোৱে কেৱল আৰু কেৱল এই গ্ৰন্থমেলাৰ এই সময়খিনিত তেওঁলোকে প্ৰিয় কিতাপখন বিচাৰি সকলোৰে আচলতে মন এটাই যে প্ৰিয় গ্ৰন্থখন বিচাৰি বা উপন্যাসখন বিচাৰি তেওঁলোকে আহে। আৰু বিশেষকৈ কবিসকলো ইয়াত থাকে। কেতিয়াবা কবিসকলক লগ পোৱাৰো হেঁপাহ তেওঁলোকৰ মাজত দেখা পোৱা যায়। গতিকে যিসকল লোক ইয়াত আছে মই তেওঁলোকৰো মতামত লোৱাৰ চেষ্টা কৰিম, যিসকল বিক্ৰেতা আছে তেওঁলোকৰো মতামত লোৱাৰ চেষ্টা কৰিম। কাৰণ আজি যিহেতু দ্বিতীয়টো দিন, গতিকে দ্বিতীয়টো দিনত কেনেকুৱা ধৰণৰ হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু দ্বিতীয়টো দিন, গতিকে কেনেকুৱা
সমাজৰ ভালে লাগিছে মানে পঢ়ুৱৈৰ চাহিদা হিচাপে তেওঁলোকৰ কিতাপো আমি ৰাখিছোঁ বুলি ভাবিছোঁ আৰু তেওঁলোকে বিচাৰি আহিছে পঢ়ুৱৈ আহিছে যথেষ্ট সংখ্যক তেওঁলোকৰ মনে বিচৰা কিতাপ বিচাৰি লৈছে পাইছে বিভিন্ন আৰু এইটো বহুতখিনি এবাৰ ষ্টল আহিছে ন গতিকে চবতে বেলেগ বেলেগ কিতাপ তেওঁলোকে বিচাৰিছে বেলেগ বেলেগ কিতাপৰ সুবাস লৈছে বিশেষকৈ কোনখন কাৰ লিখনি বা কাৰ কিতাপ বেছিকৈ বিচাৰিছে মানে বিভিন্ন ধৰণৰ কিতাপে বিচাৰিছে কিন্তু এই ক্ষেত্ৰতে জুবিন গাৰ্গৰ বিষয়ক কিতাপৰ বিক্ৰী বেছি হৈছে কাৰণ বৰ্তমান সময়ত আপুনি এক প্ৰকাৰে যদি কয় যে জুবিন গাৰ্গৰ সেই বিষয়টো চৰ্চা হৈ আছে আৰু এতিয়াও জুবিন গাৰ্গৰ কিতাপ হয় গানেই কিনিছে বা কাৰোবাৰ লেখা এখনকে কিনিছে বা জীৱনীয়ে কিনিছে কিবা নহয় কিবা এখন তেওঁলোকে হাতত লৈ গৈছে হয় কিতাপ লৈ গৈছে চাওক অভিলাষা মই ইতিমধ্যে কৈছো যে বৰ্তমান সময়ৰ যিটো পৰিৱেশ সেই সময়ত যদি আপুনি চাই যে প্ৰতিটো ক্ষেত্ৰত জুবিন গাৰ্গৰ যিটো নাম অসম আৰু অসমীয়াৰ মাজত সাঙুৰ খাই আছে সেই ক্ষেত্ৰটোতে আপুনি যদি চাই যে জুবিন গাৰ্গৰ লগত সংশ্লিষ্ট হৈ থকা কিতাপ আচলতে বিচাৰি আহিছে বা জুবিন গাৰ্গৰ গানৰ কিতাপেই হওক বা জুবিন গাৰ্গৰ জীৱনৰ লিখনিৰ কিতাপেই হওক বা জুবিন গাৰ্গৰ আচলতে পিতৃৰ দৃষ্টিত যিখন জুবিন গাৰ্গ সেই গোটেই কিতাপখিনি আচলতে আপুনি যদি চাই এক প্ৰকাৰে সেই বিশেষ সমাদৰ হয়তো লাভ কৰিছে কালিৰ দিনটোৰ পৰা বৰ্তমান সময়লৈ যেনেধৰণে আচলতে সকলোৱে কেৱল আৰু কেৱল জুবিন গাৰ্গৰ বিশেষ সেই কিতাপসমূহ বা জুবিন গাৰ্গৰ জীৱনী বা জুবিন গাৰ্গৰ গান এনেধৰণৰ বিচাৰি অহা দেখিবলৈ পোৱা গৈছে আৰু সেই কিতাপসমূহে যথেষ্ট সমাদৰ লাভ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে গতিকে মই আন এখন বিপণীলৈ আহিছো মই আপোনাৰ ওচৰলৈ আহিছো কেনেকুৱা হৈছে সমাদৰ কেনেধৰণে পাইছে পাঠকৰ পৰা এতিয়া কালি আৰম্ভ হৈছে 3টা বজাৰ পাছতে আজি বন্ধৰ দিন আবেলি হ'ব হৈছে মোটামুটি আৰু ইয়াত আচলতে মোৰ নিজৰ কিতাপেই আছে বেছি 14খন কিতাপ মই অনুবাদ কৰাই আছে ইয়াত আপোনাৰ নিজৰে আছে এইখন আছে ধৰা মাই নেম ইজ ৰেড 2006 বুকাৰ পোৱা এইখন আছে 2022ৰ এইখন 2006 নবেল পোৱা 2022ৰ বুকাৰ পোৱা সাহিত্য একাডেমী জ্ঞানপীঠ আৰু মোৰ কিতাপখিনি প্ৰমোট কৰাৰ কাৰণে আচলতে মই ইয়াত এই ব্যৱস্থাখিনি কৰিছোঁ একেঠাইত পোৱাৰ কাৰণে আৰু এটা কথা মই কওঁ বিশেষকৈ আজিৰ প্ৰজন্মই কিতাপ পঢ়াৰ যিটো এটা অভ্যাস ক্ৰমাৎ নাইকিয়া হৈ গৈছিল কিন্তু আকৌ হয়তো এই গ্ৰন্থমেলাৰ বাকৰিত আহিলে দেখা পোৱা যায় যে নাই কমা ইয়াত ঠিক একেধৰণে কিতাপ হৈছে কিন্তু পঢ়িছে নে নাই সন্দেহ আছে কিন্তু বিক্ৰীটো দেখা হৈছে কিন্তু ভাল কিতাপবিলাক বহুত কিতাপ পঢ়ি গৈছে বেয়া কিতাপো বিক্ৰী হৈছে মানে এই যে সামাজিক মাধ্যম যে আছে কিছুমান মূল্য নোহোৱা সাধাৰণ কিতাপো বহুত ওপৰত উঠাই দিছে তেনেকে গৈছে কিন্তু বহুত গুৰুত্বপূৰ্ণ ভাল কিতাপো ৰৈ গৈছে কিন্তু পঢ়িছে আৰু উল্লেখ